Namaskar, welcome back to In Exam YouTube channel, an initiative taken by Lucent IS for various competitive examinations. আমাৰ এই ইন এক্সামৰ ইউটিউব চেনেলত যি অভ্যাস নামৰ এটা চিৰিজ চলি আহিছে তাৰ এটা আজি ক্লাছ লৈ আহিছো আৰু আজি ক্লাছৰ টপিকটো হ'ব এনভাইৰনমেণ্ট ঠিক আছে প্ৰথমতে আমি ক'ব বিচাৰো যে গুৱাহাটী হাইকোৰ্টৰ যি JEE পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে অহা মাহত তাৰ কাৰণে এটা মক টেষ্ট চিৰিজ লৈ অনা হৈছে ইয়াতে আপোনালোকে 5টা ফুল লেন্থ মক টেষ্ট পাই যাব অল আছাম ফ্ৰী মক টেষ্ট পাই যাব আৰু গোটেইখিনি বস্তু আপোনালোকে PDF আকাৰে এক্সপ্লেনেশ্যনত পাই যাব আৰু এই গোটেইখিনি যিখিনি সাবজেক্ট সিলেবাছত দিয়া আছে ইউটিউবৰ যোগেদি ফ্ৰী অফ কষ্ট পঢ়োৱা হ'ব আৰু সাবজেক্টখিনি হ'ব জেনেৰেল নলেজ কোৱান্টিটেটিভ এপ্টিটিউড ৰিজনিং এণ্ড ইংলিছ আৰু অসমীয়া থাকিব আৰু আপোনালোকে যদি এতিয়া ইন এক্সাম কেপিটেল লেটাৰত ইন এক্সাম বুলি লিখি 01 এই কোডটো যদি দিয়ে তেনেহলে এটা আৰ্লি বাৰ্ড ডিসকাউন্ট পাই যাব প্ৰথম আমি কোৱেশ্চন নম্বৰ 1 লৈকে আগবাঢ়িছো ইয়াতে সুধিছে যে ESZ stands for Economic Sociology and Geology Eco Sensitive Zone Economic Friendly Zone আৰু এটা সুধিছে Electronic Sensitive Zone আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হৈ যাব Economic Sensitive Zone যেতিয়া এখন নেশ্যনেল পাৰ্ক থাকে বা ওয়াইল্ড লাইফ সেঞ্চুৰী থাকে তাৰ উইদিন 10 কিলোমিটাৰ্স এই জোনটো কি বুলি কোৱা হয় ইকোনমিক্যালি ইকো সেনসিটিভ জোন বা ফ্ৰেগাইল জোন বুলি ডিক্লেয়াৰ কৰা হয় আৰু ইয়াতে বহুত ৰেস্ট্ৰিক্টেড মানুহৰ কাম বা ৰেস্ট্ৰিক্টেড ইয়াতে বহুতখিনি নিয়ম নীতি থাকে ঠিক আছে এই গোটেইখিনি বস্তু মানিব লাগে যাতে কোনো ধৰণৰ এনিমেলছৰ আৰু হিউম্যান এনিমেলছ কনফ্লিক্ট কম হয় আৰু এনিমেলছৰ নেচাৰেল হেবিটেট যাতে নষ্ট নহয় Question number 2 leke ahiso. Which of the following statements regarding egg mark is or are correct? Egg mark is an indicator of the quality of agriculture products. Of course, tate AZ mean korise agriculture. That means it will be our correct answer. Then what is it? The certificate of egg mark is issued by the Food Corporation of India. Itu hobo bhul. Food Corporation of India nite yate Ministry of Farmers Welfare, Agriculture and Farmers Welfare under যেটো ডিপাৰ্টমেন্ট আছে Agriculture Corporation and Farmers Welfare এই ডিপাৰ্টমেন্টে এই egg mark থকা সাৰ্টিফিকেটখন ইস্যু কৰে Question number 3 লৈকে আহিছো Which of the following types of forest has maximum plant diversity Tropical wet deciduous forest, tropical montane forest, a temperate wet forest আৰু tropical evergreen forest আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব ট্ৰপিক্যাল এভাৰগ্ৰীণ ফৰেষ্ট কাৰণ ট্ৰপিক্যাল এভাৰগ্ৰীণ ফৰেষ্ট ইকুৱেটৰ য'ত আমাৰ গৈছে সেই জাগাখিনিত পৰে দ্যাট মিন্স ইয়াতে 200 সেন্টিমিটাৰতকৈ বেছি কি হয় বৰষুণ হয় ইয়াতে ইনসোলেশন সূৰ্যৰ তাপ অনবৰতে পৰি থাকে আৰু পৰিবেশ খুবেই ভাল হয় সেই কাৰণে ইয়াতে ভেৰিয়েচন অফ দা প্লেন্টস দেখিবলৈ পোৱা যায় ক'ত ট্ৰপিক্যাল এভাৰগ্ৰীণ ফৰেষ্টত Question number 4 Consider the following statement related to environment impact assessment. Environment impact assessment কেতিয়া কৰা হয় যেতিয়া এটা project আনা হয় বা এটা construction project আনা হয় ক'ত যেতিয়া কিছুমান এনেকুৱা ধৰণৰ জাগাত আনা হয় যেতিয়া গছবন কাটিব লগা হয় বা এনেকুৱা কিছুমান গছ গছনি সেই প্ৰজেক্টটো আনিবৰ কাৰণে নষ্ট বা ধ্বংস কৰিবলগীয়া হয় বস্তুটো এনেকুৱা হৈ যায় যে ডেভেলপমেন্টৰ কাৰণে আনিবলগীয়া হয় কিন্তু এই যেতিয়া ডেভেলপমেন্ট প্ৰজেক্টটো আনা যায় সেই গোটেইখিনি বস্তুৱে কেনেকৈ এই যিখিনি আমাৰ এনভায়ৰনমেন্ট স্টাফত ইম্প্যাক্ট পেলাব তাৰ এটা এসেসমেন্ট কৰা হয় আৰু সেই এসেসমেন্টৰ ৰিজাল্টৰ ওপৰতহে ডিপাৰ্টমেন্টে সেই প্ৰজেক্টটো কি কৰে এটা গ্ৰীন সিগনেল দিয়ে ঠিক আছে আৰু যদি ইম্প্যাক্টটো বহুত এডভান্স হয় তেনেহলে প্ৰজেক্ট তাতেই নাকচ হৈ যায় এটা সুধিছে কোনটো স্টেটমেন্ট ইয়াৰে শুদ্ধ হয় it helps in ensuring that development is planned and implemented keeping biodiversity in mind of course মই মাত্ৰ এইটো কথাই ক'লো এইটো শুদ্ধ হৈ যাব it identifies potential environment impacts and means to mitigate them of course itu right হৈ যাব it does not check for beneficial and adverse outcome এইটো ভুল হৈ যাব ইয়াতে বেনিফিশিয়াল খিনিও ইম্প্যাক্ট বেনিফিশিয়াল ইম্প্যাক্ট আৰু এডভার্স ইম্প্যাক্ট এই দুইটা বস্তু অ্যাসেসমেন্ট কৰা হৈ যায় হ'ব এটো কোৱেশ্চন ইয়াৰ যেটো অপচন নম্বৰ 3 আছে এটো ভুল হৈ যাব 1 and 2 will be correct সি অপচনটো আমাৰ শুদ্ধ হৈ যাব Question number 5 Which of the following is not an example of in situ conservation strategy? ইয়াতে সুধিছে not আমি ভালকে পঢ়ি চাব লাগে যেতিয়া আমি কোৱেশ্চনটো চাও এটা not সুধিছে নে
নাই সুধা ডট মিনছ ইয়াতে কোনটো নহয় সুধিছে ইন চিটু কনজাৰ্ভেশ্যন বায়'স্ফিয়াৰ ইজ আ বটানিকেল গাৰ্ডেন নেশ্যনেল পাৰ্ক আৰু চেক্ৰেট গ্ৰুপছ আৰু ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব বটানিকেল গাৰ্ডেন বাকীখিনি কি হ'ব বাকীখিনি হৈছে ইন চিটুৰে এক্সাম্পল ঠিক আছে কিন্তু বটানিকেল গাৰ্ডেন হৈছে কিহৰ এক্সাম্পল এক্স চিটু এক্সাম্পল অৰ্থাৎ যিখিনি কনজাৰ্ভেশ্যন নেচাৰেল জন্তু বা এনিমেলছৰ নেচাৰেল হেবিটেটত কৰা নহয় এটা তাৰ বাহিৰত যিখিনি হেবিটেশ্যনত কনজাৰ্ভ কৰা হয় তাক কোৱা হয় এক্স চিটু কনজাৰ্ভেশ্যন Question number 6. The most prominent reason for the decline of vultures in India: viral infection, bacterial infection, administering of painkillers in cattle, and administering of estrogen injections to animals. ইয়াৰে শুদ্ধ উত্তৰ হ'ব painkillers. অৰ্থাৎ যেতিয়া কেটেলক এটা পেইন কিলাৰ দিয়া হয় নামটো হৈছে কি ডাইফোফিনেক যেতিয়া কেটেলক পেইন কিলাৰটো দিয়া হয় কেটেল যেতিয়া মৰি যায় সেই যেতিয়া ভালচাৰে খাবলৈ আহে ইয়াৰে এটা কি কয় এটা সাইড ইফেক্ট থাকি যায় আৰু তাৰ কাৰণে যেতিয়া ভালচাৰৰ গাত সেই বস্তুখিনি গুচি যায় যেতিয়া কেটেলটো খায় ভালচাৰৰ কিডনি ফেইল হয় আৰু সেইকাৰণে ভালচাৰৰ বহুতখিনি সংখ্যা কমি গৈছে আৰু পিছত কিন্তু এতিয়া এই ডাইফোফিনেকক চৰকাৰে বেন কৰি দিছে Question number 7. The Cartagena Protocol on Biosafety is related to Ministry of Science and Technology, Ministry of Health and Family Welfare, Ministry of Environment and Forest, and Ministry of Chemicals and Fertilizer. আৰু শুদ্ধ উত্তৰটো কি হ'ব Ministry of Environment, Forest and Climate Change. ইয়াৰে এইটো শুদ্ধ উত্তৰ হৈ যাব Question number 7. Question number 8 সুধিছে when was the Environment Protection Act passed by the Government of India? ইয়াতে শুদ্ধ উত্তৰ হ'ব 1986 1986 Environment Protection Act of India পাছ কৰা হৈছিলে Question number 9 the Ramsar Convention aims to protect which mission wetland desert rivers নে ocean আৰু ইয়াৰে শুদ্ধ উত্তৰটো আমি জানো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব wetlands Ramsar conservation wetlands খিনি কনজাৰ্ভ কৰা হয় আৰু বৰ্তমান নৰ্থ ইষ্টত আছে কেইখন ৰামচাৰ আছে টোটেল আছে 4খন ঠিক আছে আৰু টোটেল ইণ্ডিয়াত কিমানখন আছে ইণ্ডিয়াত আছে 94খন হৈ গ'ল এজ অফ 2025 নৱেম্বৰলৈকে 94খন ৰামচাৰ সাইটস আছে Question number 10 India's first national center for marine biodiversity is located in ভাৱনগৰ মুম্বাই পুডুচেৰী নে জামনগৰ আৰু ইয়াৰে শুদ্ধ উত্তৰ হ'ব জামনগৰ যেটো কোট আছে গুজৰাটত আছে আমি বহুত দিন এই জামনগৰৰ কথা শুনি আহিছিলো ৰিলায়েন্সৰ যি সত্তাধিকাৰী আছে তেওঁলোক এই জামনগৰৰ লগত বহুত জড়িত হৈ আছে আমি দেখিছিলো এটা কেনেকৈ কনজাৰ্ভেশ্যন প্ৰগ্ৰাম তেওঁলোকে চালু কৰিছে তাতে ফাৰ্ষ্ট নেশ্যনেল চেণ্টাৰ ফৰ মেৰিন বায়োডাইভাৰ্চিটি আছে আৰু ইয়াৰে যেটো মেইন পাৰপাস হৈছে যে এই ডাইভাৰ্চিটি এই মেৰিন ডাইভাৰ্চিটিখিনিৰ ওপৰত ষ্টাডি কৰা ৰিচাৰ্চ কৰা তাৰ যিখিনি আউটকাম আছে তাত সেইখিনি বস্তু প্ৰজেক্ট ইমপ্লিমেন্টেশ্যনত মানে ইয়াক ইনক্লুড কৰা আৰু এটা প্ৰাইভেট আৰু পাব্লিক পাৰ্টনাৰশ্বিপৰ এই গোটেইখিনি এছেছমেণ্ট ইনক্লুড কৰা এইখিনি হৈছে ইয়াৰ মেইন পাৰপাস Question number 10 আমাৰ এই 10টা question number 10 লৈকে আমি কৰিলো আমি জানো যে অভ্যাসত আমি সদায় 10টা কোৱেশ্চনে লৈ আহো আপোনালোকে যেতিয়া কোৱেশ্চনছ খিনি কৰিব প্ৰথমতে ভিডিওটো পজ কৰিব নিজে এনসাৰটো দিব ট্ৰাই কৰিব তাৰ পাছতহে এনসাৰটো চাব হেনেকে আপোনালোকৰ মনত থাকি যাব যদি ভুল কৰে তেনেহলে আপোনালোকে নোট ডাউন কৰি যাব কোনটো কোৱেশ্চনত ভুল হ'ল ঠিক আছে তেন্তে হলে এৰিছো আৰু যদি আপোনালোকৰ ক্লাসটো চাই ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব নিশ্চয় কৰিব আৰু আজিলৈ এৰিছো ধন্যবাদ